সো হেল্ল' বন্ধুসকল, গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ শুভেচ্ছা নদী ব্লগলৈ। আৰু আজি ওলালোঁ কপিল নদীৰ পাৰে পাৰে। এয়া দেখা পাইছে মৰ্ণিং ৱাক কৰিবৰ কাৰণে। আৰু মই এতিয়া বৰ্তমান আহি আছোঁ এইটো ছাইডে ভকত গাঁও বুলি কয়। আৰু য'ত গৈ আছোঁ এইটো এইফালে কচুৱা, এইফালে গৈ গুৱাহাটী ওলাবগৈ পাৰি, বাইপাছ আছে। আৰু এইফালেদি য'ত গৈ আছোঁ ব্ৰিজৰ ওচৰলৈকে যাম। অলমষ্ট 20-25 মিনিটছ লাগিব যাওঁতে আহোঁতে অলমষ্ট 40-45 মিনিটছ সময় লাগিব। আৰু চ' ওলাইছোঁ তেনেহ'লে, ভাল লাগিব। আৰু গাঁৱৰ পৰিৱেশৰ মাজেৰে ধুনীয়াকৈ সুন্দৰকৈ গৈ আছোঁ। আৰু গাঁৱৰ মাজে মাজে আহি এটা কথা ভাল লাগে কি মানে ৰাতিপুৱাই গাঁৱৰ মহিলাসকল উঠে সোনকালে, ঘৰৰ পদূলিমুখৰ লগতে একেবাৰে ৰাস্তালৈকে ধুনীয়াকৈ শাৰী চাফ চিকুণ কৰে। চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে, গৰু গাই আদি অন্যান্য কামত ব্যস্ত হৈ থাকে। চ' চাই কৰি ভাল লাগে। আৰু ৰাস্তাইদি অন্যান্য মানুহ অহা যোৱা কৰি থাকে। চ' ভাল লাগে অলপ এটা এইটো সময়ত আহিলে। চ' সেইকাৰণে 6টা বজাৰ পিছত আজি আহিছোঁ, অকণমান উঠা দেৰি হ'ল। আৰু এইফালে চাওকচোন কপিলী নদীখন কিমান ধুনীয়াকৈ সুন্দৰকৈ বৈ আছে, ধুনীয়া এটা পৰিৱেশ। এইফালে বেলি ওলাইছে, এইফালে বেলি ওলাব হৈছে। আৰু এইফালে নদী বৈ আছে। দেখাইছিলোঁ যে এজন মানুহে এখন চাইকেলত তোমাৰ 15টা-20টাকৈ বাঁহ লৈ আহে। আৰু এতিয়া দেখা পাইছে ৰাস্তাত লাইন লাইনকৈ আহি আছে। এজন আহি আছে, এজন পাৰ হৈ গ'ল, এজনে আনিছে খৰি, গোটেই চাইকেলত পাহাৰ বনাই আনি আছে। এইয়া আৰু আজিও পাই গ'লোহি আহি পেলাই কচুৱা দলং। আৰু ইয়াৰ ওপৰতে এপাক ঘূৰি পেলাই ইটো ৰাস্তালৈকে গ'লোঁ। আৰু এতিয়া বৰ্তমান কিমান হ'ল, মোৰ ঘৰৰ পৰা অহা এতিয়া 23 মিনিটছ হৈ গ'ল, মানে অলপ 25 মিনিটছ। ঘৰৰ পৰালৈকে হৈ যাব 50 মিনিটছ। ঠিক আছে, ইমানটোৱে যথেষ্ট। এতিয়া ৰিটাৰ্ণ হৈ আছোঁ ঘৰলৈ। আৰু এতিয়া ৰিটাৰ্ণ আহি পাই গ'লোহি। এতিয়া মোৰ সময় লাগিলে 44 মিনিট 30 ছেকেণ্ড। চ' আৰু অকণমান আগলৈ গৈ পেলাই 1 মিনিটটো পূৰা কৰি পেলাই 45 মিনিটছ কৰি দিওঁ, ভাল লাগিলে। আৰু আহি পালোহি। আৰু এতিয়া প্ৰথমতে বনাই লওঁ এটা হোম ৰেমেডি। আৰু সেইটোতো হৈ গ'ল কেঁচা হালধিৰ ৰস। কেঁচা হালধিৰ ৰস মানে ডাইৰেক্টটো ৰসটো খুন্দি উলিয়াবলৈ অলপ অসুবিধা হ'ব, সেইটো কাৰণে এটা কাম কৰিব লাগিব। কেঁচা হালধিটো পানীত গৰম কৰি পেলাই তাৰ লগত গৰম পানী দি খাম, বনাই আছোঁ মই। আৰু এইফালে কেঁচা হালধি, আৰু এতিয়া খাম। আৰু এই গিলাচ দেখা পাইছে হালধি পানী, তিতা হালধি গোন্ধ ওলাইছে। যাওঁতে খাই গৈছিলোঁ এগিলাচ গৰম পানী, আৰু এতিয়া খাইছোঁ এগিলাচ হালধি পানী। আৰু আমাৰ ৰিয়াঞ্চি পিছফালৰ পৰা চিঞৰি আছে পাপাকে। ৰিয়াঞ্চি ৰাতিপুৱা শুই উঠি পেলাই পিঠিত বেগ লৈ, হাতত ৰুটি লৈ খাই কৰি ঘূৰি ফুৰিছে। পঢ়িব লাগে এতিয়া, পিঠিটো নহ'লে বেগটো ল'লে হ'বনে? 12:10 হ'ল। আৰু গা পা ধুই কৰি আজৰি হৈ আহিলোঁ। আৰু বৰতীয়াকৈ একো খাবও পৰা নাই। ৰাতিপুৱা খালী চাহ, লাল চাহ, খেজুৰ চেজুৰ কিবা কিবি খালোঁ। আৰু এতিয়া ৰিয়াঞ্চিৰ লগত অলপ খেলি আছোঁ। তাৰপিছতে যাম ডিউটি কৰিবলৈ। 12:30 পৰা ডিউটি আছে, ৰাতি 10টা বজালৈকে। গ'লজা এইফালে আহা পাপা ওচৰলৈ, এইফালে আহা নাই, এইফালে পাপাক হাগ এটা কৰি 1 2 3 চুমিলা দিয়া, পাপাক চুমিলা দিয়া। থেংক ইউ। এতিয়া মোৰ তত নাইকিয়া হৈছে, কি হৈছে নাজানো। আৰু বৰতীয়া যে ভোকত মানে কি খাওঁ কি নাখাওঁ লাগিছে, তো ভাবিছোঁ খেজুৰ এটাকে উলিয়াই লৈ খাওঁ ফ্ৰিজৰ পৰা। মই এইফালে ৰিয়াঞ্চিয়ে দেখিছে নাই খেলি আছে। কি চালি মনে, কি খেলিছা হয় নেকি? বাবা হয় নেকি? খেলি থাকা তেন্তে ভালকে। সিহঁতি পুৰা খেলাত ব্যস্ত। আৰু মই ডিউটি কৰি আছোঁ। কানি কানি আহি গ'লা যে, কি হ'ল? কিয় কানি কানি আহিছে? জোলনা খেলিবা? অ'কে। লিমনে তোমাক জোলনা খেলিবলৈ দিয়া নাই? জোলনা এখন আমি বনাম ৰ'বা। কথাটো শুনা মোৰ কথাটো। ঠিক আছে মই লৈ যাম। নাকান্দিবা, এতিয়াই লৈ যাম। তুমি নাকান্দিবা, মনে মনে থাকা। লৈ যাম, তুমি মনে মনে থাকিলেহে লৈ যাব পাৰিম। পাপা মনে লৈ যাম। মোক পাপাক হাক কৰি দিয়া, একদম মনে থাকে। বৰষুণ দিয়া দেখি পেলাই আমাৰ ৰিয়াঞ্চি মানে পাগল হৈ গৈছে। বৰষুণত এতিয়া হেৰি কৰিব যাব লাগে। ৰখা এইটো লাগে। বাহিৰত নেমেলিবা, ব'লা ইয়াত নেমেলিবা, ইয়াত লাগি যাব, ব'লা লৈ ব'লা। বৰষুণ বুলি ক'লে বিৰাট ভাল পায়। এই ছাতি তাতি লৈ গৈছে, দেখিছে নে বৰষুণত মেলিবলৈ। ছাতিটো মেলি লোৱা নেলাই। ৰিয়াঞ্চিকেইটা যেনে তেনে ভিতৰলৈ আনিছোঁ। বাহিৰত থাকিবলৈ ইচ্ছা মানে ভিতৰলৈ আহিব ইচ্ছা নকৰে। আৰু বাহিৰত ধুনীয়া মানে মজা বতৰ, বৰষুণটো দিব এতিয়া আৰু মজা। দেহা বৰষুণ ভাল পোৱা ছোৱালীজনী ইয়াতে আছে। আহা উঠা। থৈ দিয়া বিচনাত থৈ দিয়া।
Let's go. বৰষুণ দিছে তুমি গমেই পোৱা নাই এয়া চোৱা মায়ে চাই আছে হয় হা কেনেকুৱা লাগিছে ভাল লাগিছে আৰু ইহঁতে বৰষুণ চাই আছে আৰু মই যাওঁ তেনেহ'লে ডিউটি কৰিবলৈ তাইক ধৰি ল'বা আৰু কি চাই বৰষুণ চাবা বৰষুণ চাই আছিলে আৰু চাবা বৰষুণ চাই ভাল পোৱা আমাৰ ৰিয়াঞ্চিয়ে বিৰাট ভাল পায় বৰষুণ চাই আছিলে এতিয়া আকৌ যাব লাগে বৰষুণ চাবলৈ মানে মোৰ ওচৰলৈ আহে বোলে তাই নুশুৱে এতিয়া হ'লেও মাকে যেনে তেনে নিছে আৰু কান্দি আছে হ'লেও এতিয়াও নহয় এইফালে খুৱাবলৈ নিছিলে তাইক আহি পেলাই ইয়াৰ মোৰ লগত আহি বহি আছে আৰু মই শুবলৈ পোৱা নাই আৰু মোৰ আহিছে টোপনি তাই শুবলৈ পায়ো পোৱা নাই আৰু মই শুবলৈ পোৱা নাই কিয়নো ডিউটিৰ কাৰণে হ'লেও আকৌ এবাৰ মাকৰ ওচৰত দি থৈ আমি চাব আৰু এতিয়া 5:20 হ'ল আৰু আমাৰ ৰিয়াঞ্চি এতিয়া সাৰ পাইছে মাকো এতিয়া পূৰা শুই আছে আজি আৰু ৰিয়াঞ্চি আৰু মাক আজি মানে পূৰা শুইছে ৰিকি ৰিয়াঞ্চি তামাম শুইছে আজি আৰু আমাৰ ৰিয়াঞ্চিয়ে মানে টোপনিটো জানো কি বা দেখিলে পাপা কোনটো ল'ম এনেকৈ আছে এয়া ৰিকিদম পূৰা ৰাতি শুৱাদি শুইছে দেখা কি দেখিছিলা কি পাপা কোনটো ল'ম কৈ আছিলা কি দেখিছিলা কিবা খেলা বস্তু দেখিছিলা কি আহা 7টা বাজি গ'ল আৰু এতিয়া অকণমান ৰিয়াঞ্চি ওচৰৰ পৰা আহোঁ আমাৰ ৰিয়াঞ্চি আছে আমাৰ লিমনহঁতৰ লগত বাবা দা আৰু গোটেই বৰষুণ দিয়া গোটেইখন তিতি আছে জেগাবিলাক আৰু বাহিৰত বিৰাট ঠাণ্ডাও ৰিয়াঞ্চিক লৈ পেলাই আহিলোঁ এতিয়া আৰু এতিয়া আমাৰ ৰিয়াঞ্চি মানে কি 1 ছেকেণ্ড শান্তিয়ে নাথাকে ইয়াত দেখা পাইছোন এবাৰ দৌৰি আহি পেলাই ইয়াত সোমালেহি আহি আৰু আমাৰ ৰিকিয়ে এফালে কিবা কিবি খোৱা বোৱাত ৰিয়াঞ্চিক কাৰণে যোগাৰ কৰিছে আৰু আমাৰতো এইফালে বইলেই চলি আছে আৰু তামাম ভোক লাগিছে এদিন খাব পৰা নাই বৰতীয়াৰ কাৰণে ডিউটি খতম হ'ল এতিয়া 10টা বাজি গ'ল আৰু আজি বহুত টোপনি ডিউটি কৰা গ'ল সঁচাকৈ বিৰাট টোপনি হ'ল আহিছিলে আৰু এতিয়া আমাৰ এইফালে মাক আৰু জীয়েকে কি উৎপাত কৰি কি কৰিছা মোৰ ছোৱালীজনী হা মোৰ ছোৱালীজনী কিয় দুষ্ট কৰিছে কি হ'ল হা কি হ'ল কি কৰিছে মায়ে খং কৰি উঠে কিয় বিলাক কৈছে সেইকাৰণে তুমি আচাৰি ল'ম বুলি ক'বা দেখা কি ক'বা কোৱা ভালকৈ কোৱা ফটো মৰা নাই ভিডিঅ' হৈ আছে কোৱা কি ক'বা কোৱা হাই গাইজ ৰিয়াঞ্চিক এতিয়া শুৱাবলৈ নিছিলে কিন্তু শুৱাবলৈ নিয়াৰ পিছতো উঠি আহি পেলাই উপায় দেখিছে ন এইখন বিচনাত জঁপিয়াই আছে আৰু আজিলৈ তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কোৱা কোৱা ওচৰলৈ হা আমাৰ আছে কি আছে কোৱা যে বাই বাই গুড নাইট সকলোকে মোৰ ভিডিঅ' চাই থাকিব বাই বাই চি ইউ ইন দ্য নেক্সট ব্লগ Thank you. শুভৰাত্ৰি সুমিতা দিয়া ফ্লাইং কিছ দি দিয়া আহি পেলাই দিয়া ফ্লাইং কিছ Thank you.